গহনা কিনিব কাৰণেও মন নাযায়, বিশেষকৈ ছোৱালীবিলাকৰ, তাতে আৰু বিয়াৰ গহনা, আই হাই। তো এয়া মই ওলালোঁ টিকুৰ লগত, মানে টিকুৱে মোক ৰাস্তাত থৈ আহিলে, সেইফালৰ পৰা হ'বলগীয়া হাজবেণ্ড আৰু শাহুমা আহি আছিলে। তো আমি গোটেইকেইটাই মিলি আহিলোঁ গুৱাহাটীলৈ বুলি। আৰু এয়া বাইদেউহঁতৰ ঘৰত অকণমান ৰেষ্ট কৰি গধূলি ওলাই আহিছোঁ গহনাখিনি কিনিবৰ কাৰণে। এয়া সোণৰ গহনাখিনি মোক দিব হাজবেণ্ডৰ ফালৰ পৰা। মোৰ ঘৰৰ ফালৰ পৰা লোৱাখিনি নলবাৰীতে বনাবলৈ দিছোঁ। আমি আজি ধনৰ বিয়াৰ গহনা কিনিব আহিছোঁ। জোৰোণত দিয়া এইজনী কইনা আমি লগত লৈ আহিছোঁ। পিছে সোণৰ যিহে আকাশ চোৱা দাম, তথাপি সোণখিনি লৈ আমি ৰাতি বাইদেউহঁতৰ ঘৰতে থাকিলোঁ আৰু নেক্সট দিনা আমি ওলালোঁ শুৱালকুছিলৈ বুলি। পাটৰ কাপোৰখিনি হাজবেণ্ডৰ ফালৰ পৰা তাতে শুৱালকুছিতে কিনিলোঁ আমি। মোৰ গোটেই লং ভিডিঅ'টো ইউটিউবত দিয়া আছে, যিসকলে চোৱা নাই চাই ল'ব। আৰু আজিৰ ভিডিঅ' আছিল এইখিনিয়ে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব।